This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. আমাৰ শৰীৰ তথা জীৱন পৰিক্ৰমাৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ। দিনটো নিজৰ যাৱতীয় কাম কাজ কৰাৰ অন্তত নিশা আমি টোপনি যাওঁ আৰু শৰীৰটোক কিছু বিশ্ৰাম দিওঁ। সুস্থিৰভাৱে আমাৰ কাম কাজ চলি থাকিবলৈ টোপনি যোৱাটো অতি গুৰুত্বপূৰ্ণ। টোপনি ক্ষতি হ'লে আমাৰ দৈনিক ৰুটিনত ই প্ৰভাৱ পেলায়। এজন মানুহে একেলেঠাৰিয়ে কেইদিন টোপনি ক্ষতি কৰিব পাৰে বাৰু? হয়তো দুদিন, কোনোৱে হয়তো দুদিনৰ বেছিও টোপনি ক্ষতি কৰিব পাৰে। কিন্তু এই প্ৰতিবেদনত আমি এনে এজন ব্যক্তিৰ কথা ক'বলৈ লৈছোঁ যি দুদিন, এসপ্তাহ বা এমাহ নহয়, যোৱা 63 বছৰে তেওঁ তিলমানো টোপনি মৰা নাই। হয়, ঠিকেই শুনিছে, 63 বছৰে হোৱা নাই এই ব্যক্তিগৰাকী। টোপনি নমৰাকৈয়ে তেওঁ নিতৌ নিজৰ কাম কৰি গৈছে, সুস্থ হৈও আছে বৰ্তমানলৈকে। প্ৰায় 81 বছৰীয়া এই ব্যক্তিজন পেছাত এগৰাকী কৃষক। তেওঁ শেষবাৰ টোপনি মাৰিছিল যেতিয়া তেওঁৰ বয়স আছিল 17 বছৰ। তাৰ পিছৰ পৰা তেওঁ আৰু টোপনি যোৱা নাই। তেওঁ জনোৱা মতে 1962 চনত তেওঁ আক্ৰান্ত হৈছিল মেলেৰিয়াত। তাৰ পাছতেই তেওঁক নিদ্ৰাহীনতাই লগ দিয়ে। বহুকেইগৰাকী চিকিৎসকৰ ওচৰলৈ গ'ল, ঔষধো খালে, কিন্তু তেওঁ সুফল নাপালে। আনে টোপনি মৰা দেখিলে তেওঁৰো শুবলৈ মন যায়, কিন্তু কি হ'ব, তেওঁ টোপনি নাহে। এই ব্যক্তিজন হৈছে ভিয়েটনামৰ থাইনক। তেওঁ কয় যে আনে টোপনি মৰা দেখিলে মই উত্তেজিত হৈ পৰোঁ। ৰাতি পথাৰলৈ গৈ অকলে বহি থাকোঁ। একো নকৰাকৈ বহি থকাটো এক যন্ত্ৰণা। বয়সে 80 গৰকিলে, কিন্তু এতিয়াও তেওঁৰ টোপনি নাহে। তথাপিও কিন্তু তেওঁ সম্পূৰ্ণ সুস্থ। এতিয়াও পিঠিত 50 কেজি ওজনৰ বস্তা লৈ তেওঁ প্ৰায় 4 কিলোমিটাৰ দূৰ খোজকাঢ়ি যাব পাৰে। তেওঁ ক্লান্ত হোৱা দেখা নাই এতিয়াও। নকৰ নিদ্ৰাহীনতা পৰিয়ালৰ বাবেও চিন্তাৰ কাৰণ। বহুতে কয় 1962 চনৰ ভিয়েটনাম যুদ্ধৰ পাছত পোষ্ট ট্ৰমাটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰৰ ফলত থাইনক এই নিদ্ৰাহীনতাৰ বলি হ'ল। অৱশ্যে এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য নাই। কিন্তু 63 বছৰ ধৰি টোপনি নোযোৱাকৈ এজন মানুহ কিদৰে সুস্থ হৈ থাকিব পাৰে, তাক লৈ আচৰিত হৈছে চিকিৎসকসকলো। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।